বহু প্ৰত্যাশিত ঘগ্ৰাপাৰৰ ৰেলৱে অভাৰব্ৰিজৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত আজি বহু প্ৰত্যাশিত নলবাৰীৰ ঘগ্ৰাপাৰৰ ৰেলৱে উৰণীয়া সেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘগ্ৰাপাৰবাসী ৰাইজৰ বহু প্ৰত্যাশিত সমস্যাৰ অন্ত পেলাই ঘগ্ৰাপাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাকঘৰৰ সন্মুখত এখন ৰেলৱে উৰণীয়া সেতু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। উল্লেখ্য যে আজি আধাৰশিলা স্থাপন কৰা উৰণীয়া সেতুখনৰ সমস্যাক লৈ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ জনতা, ঘগ্ৰাপাৰ বজাৰ উন্নয়ন সমিতি, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই বিগত দিনত বহুতো সভা সমিতিকে ধৰি সাংসদ, মন্ত্ৰী, ৰেল বিভাগ তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছিল যদিও আজিৰে পৰা অৱশেষত সুফল পোৱাৰ দিশত আগবাঢ়িছে। এই ক্ষেত্ৰত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশেষ তৎপৰতা বহন কৰিছিল বুলি জানিব পৰা গৈছে। আজি সঁচাকৈ আমাৰ নলবাৰীবাসীৰ কাৰণে এটা গৌৰৱৰ দিন যে বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰাৰ কাৰণে বিকাশৰ এদিনৰ উপলক্ষে আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে। আজি যেহেতু নলবাৰীৰ জিলা প্ৰতিষ্ঠা দিৱস, এই জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্মানীয় অসম চৰকাৰৰ দক্ষ কেবিনেট মন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত নলবাৰীত বিভিন্ন ধৰণৰ আঁচনি আজি শুভাৰম্ভ কৰিব আৰু ঠিক সেইদৰে আমাৰ ঘগ্ৰাপাৰবাসীৰ কাৰণে এটা দীৰ্ঘদিনীয়া সমস্যা পূৰণ হ'বলৈ গৈ আছে। আমি দীৰ্ঘদিনীয়া সমস্যা এটাত ভুগি আছো যে ঘগ্ৰাপাৰৰ আপোনাৰ উত্তৰ ফালৰ পৰা দক্ষিণ ফালৰ যিটো অহা যোৱা পথ এইটো কিছু অসুবিধা হৈছিল, ৰেল লাইনৰ তলেদি আহিব লগা হৈছিল। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰাৰ লগে লগে আমাৰ শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি এখন ঘাইঅভাৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছে। আমি সেইকাৰণে অসমৰ দক্ষ মুখ্যমন্ত্ৰী, সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমগ্ৰ ঘগ্ৰাপাৰবাসী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতক আমি উষ্ম আদৰণি জনাইছো। দেখিছে আপোনালোকে ইয়াত কেনেকে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাইছে আৰু এই আধাৰশিলা অনুষ্ঠানৰ পিছতে আমাৰ বৰপুৰাৰ যিখন ফ্লাইঅভাৰ সেইখনো কেইদিনমান আগতে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। আজি ৰাইজৰ কাৰণে উচৰ্গা কৰি দিব, সেইখনো শুভ আৰম্ভ কৰিব। তাৰপিছতে গৰ্ডন ফিল্ডত হাজাৰ হাজাৰ মানুহ সমবেত হৈ ৰখি আছে যে এই অনুষ্ঠান দুটা সামৰণিৰ পিছত আমাৰ শ্ৰদ্ধাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক সম্বোধন কৰিব। গৰ্ডন ফিল্ড পথাৰত তাত প্ৰায় ৪০-৫০ হাজাৰ মানুহ, অকল নলবাৰী সমষ্টিৰ মানুহ তাত ৰৈ আছে যে অধীৰ আগ্ৰহেৰে বাট চাই আছে আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনাৰ কাৰণে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীকে আমি ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন কৰিছো যে নলবাৰীৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কৰিছে। স্বাধীনতাৰ আজি ৭৯ বছৰ পাৰ হৈ গ'ল। স্বাধীনতা ৭৯ বছৰ পাৰ হৈ যোৱাৰ পিছত যোৱা ৪টা বছৰত আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যেনে ধৰণৰ উন্নয়ন হৈছে আপোনালোকে ভাবি আচৰিত হৈ যাব। আজি নলবাৰী টাউনত সোমালে নিজকে ভাল লাগে, যেনেখন আমি ভাল ডাঙৰ চিটিতে সোমাইছো। আজিৰ পৰা ৪ বছৰ আগতে নলবাৰী চহৰৰ কি অৱস্থা আছিল, নলবাৰী সমষ্টিৰ যাতায়াতৰ কি ব্যৱস্থা আছিল, সকলোখিনি অতি উন্নত মানৰ হ'বলৈ গৈ আছে। কেইদিনমান পিছতে আমাৰ গাঁৱে গাঁৱে ২-৪টামান ৰাস্তা কৰিব লগা আছে। সেইকেইটা ৰাস্তাৰো আজি মন্ত্ৰী মহোদয় আধাৰশিলা কৰি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব। গতিকে আমি এই উন্নয়নৰ ধাৰা যাতে অবিৰত থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, মুখ্যমন্ত্ৰীক সুস্বাস্থ্যৱান কৰি ৰাখক তাৰ কাৰণে আমি সেৱা জনাইছো। ধন্যবাদ। নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ অঞ্চলৰ কাৰণে আজি এটা উল্লেখযোগ্য দিন। এই উল্লেখযোগ্য দিনত ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, যি যাতায়াতৰ সমস্যা, উত্তৰ দক্ষিণ নেশ্যনেল হাইৱে আৰু ৰেল লাইন ক্ৰছ কৰি পেলাই যিটো আমাৰ মেডিকেল কলেজৰ কানেকশ্যন কৰা সমস্যা, এই সমস্যাটো পূৰণৰ কাৰণে অসমৰ পূৰ্বতো মুখ্যমন্ত্ৰীসকলৰ ওচৰত দাবী জনোৱা হৈছিল যদিও তেওঁলোকে ঘগ্ৰাপাৰ অঞ্চলৰ কাৰণে গুৰুত্ব নিদিলে। আৰু এই ক্ষেত্ৰত আমি ঘগ্ৰাপাৰ অঞ্চলৰ এজন নাগৰিক হিচাপে আৰু মই নিজে এজন কলেজত কাম কৰা প্ৰবক্তা হিচাপে
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধন্যবাদ দিছোঁ। এইকাৰণে যে নলবাৰী জিলাত তেখেতসকলে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নলবাৰী জিলাত যিধৰণে আগবঢ়াই লৈ গ'ল, সেই আগবঢ়া পদক্ষেপক আমি উষ্ম আদৰণি জনাইছোঁ। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লবৰুৱাক এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি নলবাৰী জিলাৰ অন্যতম এটা কেন্দ্ৰবিন্দু হ'বলৈ গৈছে ঘগ্ৰাপাৰ। কাৰণ ইয়াত এখন মেডিকেল কলেজ স্থাপন হৈছে, ঘগ্ৰাপাৰৰ উত্তৰে এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিছে। আৰু আজি এই দিনটোত, এই পবিত্ৰ দিনটোত তেখেতসকলে অসম চৰকাৰৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ঘগ্ৰাপাৰ ৰেল উৰণ সেতু আধাৰশিলা স্থাপন কৰিছে, তাৰ কাৰণে আমি এটা দীৰ্ঘদিনীয়া সমস্যা পূৰণ হ'ব বুলি অনুভৱ কৰিছোঁ। আৰু এই দিনটো ঘগ্ৰাপাৰ অঞ্চলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ইতিহাসৰ ৰূপলী পৃষ্ঠাত সোণালী আখৰেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা প্ৰমুখ্যে চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিধায়কৰ সকলোৰে নাম সোণালী আখৰেৰে ইতিহাসত লিপিবদ্ধ হৈ থাকিব। এইখিনি আমি আমাৰ ফালৰ পৰা অনুভৱ ব্যক্ত কৰিছোঁ। আৰু লগতে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি তেখেতসকলে যাতে আহিবকা দিনত অসমক পুনৰ উন্নয়নৰ গতিত আগবঢ়াই লৈ যাব পাৰে, নলবাৰী জিলাক ভাৰতবৰ্ষৰ বুকুতে জিলিকাই তুলিব পাৰে, তাৰ কাৰণে আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।